নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে হাবিলদাৰ বাবে এই হাবিলদাৰ পদবিলাকৰ আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা ছোৱালী এই পদবিলাকৰ আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদবিলাকৰ আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদিহে আপোনালোকে মেট্ৰিক পাস কৰি থৈছে তেতিয়াহলে আপোনালোকে এই হাবিলদাৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লৈকে বিচৰা হৈছে টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে সকলোবিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এসএসসি ফালৰ পৰা যিখিনি হাবিলদাৰ পদৰ বিজ্ঞাপন জাৰি কৰা হৈছে সেই বিজ্ঞাপনখনৰ লিংক আৰু এপ্লাই কৰা লিংক দিয়া আছে গবিনা চেক কৰি পিন আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া এসএসসি ফালৰ পৰা যিখিনি হাবিলদাৰ পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বৰ্তমানে বিসকল এখিনি পদ মুকলি কৰা হৈছে এসএসসি এমটিএস হাবিলদাৰ নিউ ৰিক্ৰুটমেন্ট 2025 বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদবিলাকৰ আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025 জুলাই লৈকে আপোনালোকে পদবিলাকৰ আবেদন কৰিব পাৰিব পোষ্ট নেম এমটিএসএন হাবিলদাৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ক্যাটাগৰী এমটিএস এণ্ড হাবিলদাৰ ৰিক্ৰুটমেন্ট 2025 ইম্পৰ্টেন্ট ডেট নোটিফিকেশন ৰিলিজ হৈছে 26 জুন 2025 ত এপ্লাই ষ্টাৰ্ট হৈছে 26 জুনৰ পৰা এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025 আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 20 ছেপ্টেম্বৰ পৰা 24 অক্টোবৰ 2025 আৰু এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব সিবিটি আপোনালোকে অসমীয়া মাধ্যমতো আপোনালোকে এক্সাম দিব পাৰিব যদি আসামিজ মিডিয়ামৰ ইবুক লাগে তেতিয়ালে আপোনালোকে আমাৰ WhatsApp গ্ৰুপত আপোনালোকে জয়েন হ'লে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাপা নেক্সট হৈছে এই পদবিলাকৰ আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা এসএসসি এমটিএস হাবিলদাৰ ৰিক্ৰুটমেন্ট 2025 ৰ এজ লিমিট ইয়াতে এজ লিমিট 18 বছৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এমটিএস পদবিলাকত আৰু যিখিনি আপোনালোকৰ হাবিলদাৰ পদ আছে সেই হাবিলদাৰ পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে 18 বছৰ পৰা 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসটি সকলৰ কাৰণে 5 বছৰ ওবিসি এমওবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাপা নেক্সট হৈছে এসএসসি এমটিএস হাবিলদাৰ এডুকেশন কোৱালিফিকেশন এমটিএস ত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু হাবিলদাৰ পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব এটো আপোনালোকৰ অনলি 10 পাস লেভেলৰ ভ্যাকেন্সি এটা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে সিম্পল মেট্ৰিক পাস কৰিলে এমটিএস এণ্ড হাবিলদাৰ পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে এপ্লিকেশন ফিস এই পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকে ইউআৰ ওবিসি বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব যি সকল কেন্ডিডেট এসসি এসটি পিডব্লিউডি ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে এসএসসি এমটিএস ৰিক্ৰুটমেন্ট 2025 ৰ ভ্যাকেন্সি ডিটেইলস এমটিএস ত কিমানটা ভ্যাকেন্সি মুকলি কৰা হৈছে ইতিমধ্যে নোটিফিকেশনত উল্লেখ নাই খুব কম দিনৰ ভিতৰতে ভ্যাকেন্সি তালিকা জাৰি কৰা হ'ব কিন্তু হাবিলদাৰ পাই 1075টা ভ্যাকেন্সি মুকলি কৰা হৈছে এমটিএস ত ভালেখিনি ভ্যাকেন্সি মুকলি কৰা হ'ব চিন্তা কৰিব কোনো কাৰণ নাই কিন্তু হাবিলদাৰ বাবে 1075টা ভ্যাকেন্সি মুকলি কৰা হৈছে এমটিএস ত কিমানটা ভ্যাকেন্সি আছে ইতিমধ্যে কম দিনৰ ভিতৰতে আপোনালোকক এসএসসি ফালৰ পৰা এসএসসি ভ্যাকেন্সি এমটিএস ৰ তালিকা প্ৰকাশ কৰিব তাবা নেক্সট পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ এই পদবিলাকৰ ৰিটেন এক্সাম সিবিটি 13টা ল্যাঙ্গুৱেজত অনুষ্ঠিত হ'ব যদি আসামিজ মিডিয়ামত যদি এক্সাম দিম বুলি ভাবিছে তেনে আপোনালোকে আমাৰ WhatsAppত গ্ৰুপত আপোনালোকে জয়েন হওক তাতে আসামিজ মিডিয়ামৰ ইবুক আপোনালোকে পাই যাব তাবা নেক্সট আপোনালোকৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব অনলি হাবিলদাৰ পদবিলাক আৰু ফিজিক্যাল স্টেন্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব অনলি হাবিলদাৰ পদবিলাক তাপা একেবাৰে শেষত আপোনালোকৰ অনুষ্ঠিত হ'ব মেডিকেল এক্সামিনেশন টেষ্ট ইয়াতে হাবিলদাৰ পদবিলাকৰ পিইটি এণ্ড পিএসটি ইয়াতে আপোনালোকে খুস্কাহিব লাগিব 1600 মিটাৰ টাইমিং দিয়া হ'ব 15 মিনিট লৰাসকলৰ আৰু ছোৱালীসকলৰ 1 কিলোমিটাৰ খুস্কাহিব লাগিব টাইমিং দিয়া হ'ব 20 মিনিট হাইটটো লৰাসকলৰ লাগিব 157.5 সেন্টিমিটাৰ ছোৱালীসকলৰ 152 সেন্টিমিটাৰ হলেও হৈ যাব চেষ্টটো 76 নৰ্মেল হ'ব লাগিব লৰাসকল আৰু ফুলাই মেলি 81 হ'ব লাগিব আৰু ফেমিলিৰ কোনো ধৰণৰ চেষ্ট জোখা নহয় ওয়েটটো লৰাসকলৰ কোনো ধৰণৰ ওয়েট ইয়াতে জোখা নহয় ছোৱালীসকলৰ কিন্তু মিনিমাম 48 কেজি আপোনালোকৰ হাইটটো থাকিব আৰু ওয়েটটো থাকিব লাগিব হাবিলদাৰ পিএসটি এণ্ড পিইটি বাবে তাপা নেক্সট হৈছে আপোনালোকৰ এই পদবিলাকত আবেদন কৰিব যদি বিচাৰে হাউ টু এপ্লাই এসএসসি এমটিএস হাবিলদাৰ ৰিক্ৰুটমেন্ট 2025
যদি এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈছে কালিৰ পৰা 26 জুনৰ পৰা এপ্লাই হৈছে ইয়াতে আপোনালোকে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইণ্টাৰেষ্ট হয় যদি সিম্পল মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এএছএসসি এমটিএছএন হাবিলদাৰ পদবিলাকত আপোনালোকে আবেদন কৰি দিয়ক সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে এসএসসি ফালৰ পৰা 10 পাস লেভেলৰ মেট্ৰিক পাস লেভেলৰ বাবে ভ্যাকেন্সি মুকলি কৰা হৈছে এমটিএছ এণ্ড হাবিলদাৰ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো জিলে ভাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ।